নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। আজি এইটো ভিডিঅ' আপোনাক জনাম যে SSC CGL নতুনকৈ মুকলি হোৱা যি 14,582টা পদ মুকলি হৈছে, সেইখিনি পদত অনলাইন এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, লাষ্ট ডেট কেতিয়া, এইখিনি পদত এপ্লাই কৰিবলৈ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগে বা আপোনালোকৰ বয়স কিমান হ'ব লাগে, তাৰপিছত আপোনালোকৰ যিটো এপ্লিকেশ্যন ফিজ সেই এপ্লিকেশ্যন ফিজটো কিমান আপোনালোকৰ এই ভিডিঅ'টোত গোটেইখিনি জনাই দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ SSC CGL নতুনকৈ যি 14,582টা পদ মুকলি হৈছে, সেইখিনি পদৰ অনলাইন এপ্লাই অলৰেডি ষ্টাৰ্ট হৈ গৈছে। আপোনালোকৰ 9 জুনৰ পৰা আপোনালোকৰ এইখিনি পদৰ অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে আৰু এইখিনি পদৰ অনলাইন এপ্লাই যিটো লাষ্ট ডেট সেই লাষ্ট ডেটটো হৈছে আপোনালোকৰ 4 জুলাই। আপোনালোকে 4 জুলাইলৈকে এইখিনি পদত অনলাইন এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ এইখিনি পদত এপ্লাই কৰিবলৈ আপোনালোকৰ বয়স হ'ব লাগিব। আপোনালোকৰ যিসকল জেনেৰেল কেণ্ডিডেট আছে তেওঁলোকে 18 পৰা 27 বছৰলৈকে এইখিনি পদত এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ ST SC সকলে 5 বছৰ আৰু OBC সকলে 3 বছৰ এজ ৰিলেক্সন পাব। মানে আপোনালোকৰ ST SC সকলে 32 ইয়েৰ্ছলৈকে আৰু আপোনালোকৰ OBC সকলে 30 ইয়েৰ্ছলৈকে এইখিনি পদত এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ এইখিনি পদত অনলাইন এপ্লাই কৰিবলৈ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগিব আপোনালোকৰ চিম্পুল গ্ৰেজুৱেট। আপোনালোকৰ যদি গ্ৰেজুৱেশ্যন কমপ্লিট হৈছে তেন্তে আপুনি এইখিনি পদত অনলাইন এপ্লাই কৰিব পাৰিব। আপোনালোকৰ যি নতুনকৈ 14,582টা পদ মুকলিছে তাৰ ভিতৰত আপোনালোকৰ এনেকুৱা কিছুমান পদ আছে আপোনালোকৰ সেইখিনি পদত আপোনালোকে চিম্পুল গ্ৰেজুৱেট হ'লে অনলাইন এপ্লাই কৰিব নোৱাৰিব। আপোনালোকৰ কিছুমান আপোনালোকৰ পোষ্টৰ বাবে আপোনালোকৰ আৰু বেলেগ ডিগ্ৰী প্ৰয়োজন হয়। গতিকে আপোনালোকে ফুল যিটো এডভাৰটাইজমেণ্ট সেই এডভাৰটাইজমেণ্টটো প্ৰথম এপ্লাই কৰাৰ আগত ভালদৰে চাই ল'ব। কিন্তু আপুনি যদি চিম্পুল গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেন্তে আপুনি এইখিনি পদত অনলাইন এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ এইখিনি পদত এপ্লাই কৰিবলৈ আপোনালোকৰ যিটো এপ্লিকেশ্যন ফিজ জেনেৰেল OBC আৰু EWS মেল কেণ্ডিডেটে 100 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। তাৰপিছত আপোনালোকৰ যিখিনি ST SC আৰু ফিমেল কেণ্ডিডেট আছে তেওঁলোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। মাত্ৰ আপোনালোকৰ জেনেৰেল OBC আৰু EWS মেল কেণ্ডিডেটে আপোনালোকৰ 100 ৰুপিজ পে'মেণ্ট কৰিব লাগে। গতিকে আপোনালোকৰ যিসকলে SSC CGL নতুন পদৰ বাবে অপেক্ষা কৰি আছিল সেইসকলৰ বাবে বহুত বেছি ভাল খবৰ। আপোনালোকৰ অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে। আপোনালোকৰ এপ্লাই যিটো লাষ্ট ডেট সেই লাষ্ট ডেট হৈছে 4 জুলাই। গতিকে আপোনালোকৰ SSC CGL যিটো পৰীক্ষা হয় সেই পৰীক্ষাটো আপোনালোকৰ বহুত টান হয়, যিহেতু আপোনালোকৰ SSC CGL আপোনালোকৰ যিখিনি পোষ্ট থাকে সেইখিনি আপোনালোকৰ ওপৰ লেভেলৰ পোষ্ট হয়। আপোনালোকৰ গতিকে যদি SSC CGL এটা চাকৰি পায় তেন্তে আপুনি এটা ভাল ৰেংকৰ চাকৰি পাব। গতিকে আপোনালোকে ভালদৰে পঢ়া শুনা কৰি থাকক। ধন্যবাদ।